তপস্যাত নিমগ্ন ঋষি বিশ্বমিত্ৰই সৰগৰ অপ্সৰা মেনকাক দেখা পালে। ৰূপ আৰু যৌৱনৰ ঢৌত উঠলি উঠা এখন সৌন্দৰ্যৰ সাগৰ, যাক বিশ্বমিত্ৰই কেতিয়াও দেখাই নাছিল। মেনকাৰ এই ৰূপে তেওঁক মোহিত কৰিলে। তেওঁৰ তপস্যা থমকি ৰল। কামাতুৰ হৈ তেওঁ মেনকাৰ সৈতে বছৰ বছৰ ধৰি সম্ভোগ ক্ৰিয়াত লিপ্ত হ'ল। যিজন বিশ্বমিত্ৰই বশিষ্ঠক পৰাজিত কৰিব বিচাৰিছিল, তেওঁচোন এগৰাকী নাৰীৰ ৰূপ যৌৱনৰ ওচৰতে পৰাজিত হ'ল। তেনেহলে এতিয়া কি হ'ব? বশিষ্ঠ আৰু বিশ্বমিত্ৰ এনেকুৱা দুজন মহান জ্ঞানী ব্ৰহ্ম ঋষি, যাৰ প্ৰভাৱ হিন্দু ধৰ্মশাস্ত্ৰসমূহত স্পষ্টভাৱে দেখা যায়। কিন্তু দুয়োৰে মাজত সম্পৰ্ক সদায় মধুৰ নাছিল। এসময়ত এনেকুৱা এটা পৰ্যায় পাইছিল যে ইজনে আনজনৰ পুত্ৰসকলক হত্যা কৰিছিল আৰু ইজনে আনজনৰ প্ৰাণ ল'বলৈ উদ্যত হৈছিল। বিশ্বমিত্ৰ আছিল এজন ক্ষত্ৰিয় আৰু বশিষ্ঠ আছিল ব্ৰাহ্মণ। দুয়োৰে মাজত হোৱা যুদ্ধ ইমানেই ভয়ংকৰ আছিল যে এই বিষয়ে বহুতো পৌৰাণিক ধৰ্মগ্ৰন্থত উল্লেখ থকা দেখা যায়। নমস্কাৰ দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম যে বিশ্বমিত্ৰ আৰু বশিষ্ঠৰ মাজত হোৱা যুদ্ধৰ কাৰণ কি আছিল। বিশ্বমিত্ৰ এজন ক্ষত্ৰিয় ৰজাৰ পৰা ব্ৰহ্ম ঋষি কেনেকৈ হ'ল? আকাশত ওলোটাকৈ ওলমি থকা ৰজা ত্ৰিশাংকুৰ আচলতে কি হৈছিল? মেনকাৰ সৈতে বিশ্বমিত্ৰৰ সম্পৰ্ক কি আছিল? আৰু বশিষ্ঠ বিশ্বমিত্ৰৰ যুদ্ধৰ পৰিণতি কি হ'ল? দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো বাল্মীকি ৰামায়ণৰ বালকাণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। প্ৰাচীন কালত গাধী নামৰ এজন ৰজা আছিল। তেওঁ আছিল অতি মহান আৰু পৰাক্ৰমী। বিশ্বমিত্ৰ আছিল এই গাধী ৰজাৰ পুত্ৰ। তেওঁ পিতৃৰ সমানেই মহান আৰু পৰাক্ৰমী আছিল। পিতৃৰ মৃত্যুৰ পিছত বিশ্বমিত্ৰই সেই ৰাজ্যৰ ৰজা হিচাপে সিংহাসনত বহিছিল। ৰাজ্যভাৰ গ্ৰহণ কৰাৰ কিছুদিনৰ পিছত এদিন ৰজা বিশ্বমিত্ৰই নিজৰ সৈন্যসকলৰ সৈতে প্ৰমোদ বিহাৰ কৰাৰ উদ্দেশ্যৰে এখন বনত প্ৰৱেশ কৰিলে। সেই বনতে আছিল ব্ৰহ্ম ঋষি বশিষ্ঠৰ আশ্ৰম। বশিষ্ঠই পত্নী অৰুন্ধতী আৰু পুত্ৰসকলৰ সৈতে এই আশ্ৰমত বাস কৰিছিল। ঋষিৰ আশ্ৰমত বিভিন্ন বয়সৰ অনেক শিষ্যই শিক্ষা গ্ৰহণৰ উদ্দেশ্যৰে সমবেত হৈছিল আৰু আশ্ৰমৰ আশে পাশেও অনেক সৰু বৰ ঋষি মুনিয়ে আশ্ৰম সাজি বসবাস কৰিছিল। বশিষ্ঠৰ আশ্ৰমত বিশ্বমিত্ৰ আহি উপস্থিত হোৱাত বশিষ্ঠই অতিথি বিশ্বমিত্ৰক সসন্মানে আদৰণি জনালে আৰু দুয়ো মিলি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ধৰিলে। কিছু সময়ৰ পিছতে এই কথোপকথনে দুয়োৰে মাজত মিত্ৰতা গঢ়ি তুলিলে। এটা সময়ত এই মিত্ৰতা ইমানেই গভীৰ হৈ পৰিল যে দুয়োজনৰে এনেকুৱা অনুভৱ হ'ল যে তেওঁলোক যেন এজনী মাতৃৰে সন্তান। আৱেগিক হৈ বশিষ্ঠই বিশ্বমিত্ৰক ক'লে, হে মিত্ৰ, আপুনি যদি বেয়া নাপায় তেতিয়াহ'লে মই আপোনাক আজিৰ নিশাটো মোৰ এই আশ্ৰমতে বিশ্ৰাম কৰিবলৈ অনুৰোধ কৰিলোঁ। আপোনাক আৰু আপোনাৰ সৈন্যসকলৰ সেৱা শুশ্ৰূষা কৰিবলৈ মোক যেন আপুনি এটি সুযোগ দিয়ে। তেতিয়া ৰজা বিশ্বমিত্ৰই ক'লে, হে মহৰ্ষি, আপুনি মিছাতে ইমান কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। মোক আপুনি আপোনাৰ যি বহুমূলীয়া সময় দিলে মোৰ বাবে সেয়াই যথেষ্ট। মোৰ সৈন্যসকলৰ সংখ্যাও বহুত বেছি, গতিকে এওঁলোকৰ বাবে পৰ্যাপ্ত খাদ্য সম্ভাৰ আৰু শোৱনি কোঠাৰ আয়োজন কৰাটো আপোনাৰ বাবে এক প্ৰত্যাহ্বান হ'ব। গতিকে কৃপা কৰি আমাক আপুনি ৰাজধানীলৈ উভতি যোৱাৰ বাবে অনুমতি প্ৰদান কৰক। ৰজাৰ কথা শুনি বশিষ্ঠই ক'লে, হে মহাৰাজ, অনুগ্ৰহ কৰি আপুনি মোক তুচ্ছ জ্ঞান নকৰিব। এবাৰ মাথো আপোনাক আপ্যায়ন কৰিবলৈ মোক সুযোগ দিয়ক। আপুনি দেখিব মই আপোনাৰ লগতে আপোনাৰ সৈন্যসকলক কিদৰে সেৱা শুশ্ৰূষা কৰোঁ। বশিষ্ঠৰ সন্মানসূচক মৰম হনা প্ৰস্তাৱক বিশ্বমিত্ৰই প্ৰত্যাখ্যান কৰিব নোৱাৰিলে। তেওঁ বশিষ্ঠৰ কথাত হয়ভৰ দি তেওঁৰ সৈন্যসকলৰ সৈতে নিশাটো ঋষিৰ আশ্ৰমতে কটোৱাৰ সিদ্ধান্ত ল'লে। এই কথাত বশিষ্ঠ বৰ আনন্দিত হ'ল। ৰজা আৰু তেওঁৰ সৈন্যসকলৰ আপ্যায়নৰ ব্যৱস্থা কৰিবলৈ বশিষ্ঠই তেওঁৰ আশ্ৰমত থকা কামধেনু গাইজনীৰ ওচৰলৈ গ'ল। সেই কামধেনু গাইজনীৰ নাম আছিল সুবলা। ঋষিয়ে সুবলাক ক'লে, হে সুবলা, তুমি মোৰ অতিথিসকলৰ বাবে এনেকুৱা খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা যি নেকি অতি সুস্বাদু আৰু উত্তম গুণসম্পন্ন হয়। সুবলা আছিল দিব্যশক্তি সম্পন্ন এজনী গাই গৰু। গতিকে ঋষিৰ অনুৰোধ মৰ্মে তাই ৰজা বিশ্বমিত্ৰ আৰু তেওঁৰ সৈন্যসকলৰ বাবে নিমিষৰ ভিতৰতে বিভিন্ন ধৰণৰ খাদ্যবস্তু প্ৰস্তুত কৰিলে, য'ত আছিল বিভিন্ন প্ৰকাৰৰ ফল-মূল, মিঠাই আৰু লগতে উত্তম মানদণ্ডৰ মদিৰা আৰু সোমৰস। ৰজা আৰু তেওঁৰ সৈন্যসকলে এই সকলোবোৰ খাদ্য পৰম তৃপ্তিৰে গ্ৰহণ কৰিলে।
তেওঁলোকৰ এনেকুৱা অনুভৱ হ'ল যে এই ধৰণৰ খাদ্য তেওঁলোকে জীৱনত কেতিয়াও খোৱাই নাছিল। কিন্তু খাদ্য গ্ৰহণ কৰি থকাৰ সময়তে এটা বিপৰীত চিন্তা ৰজা বিশ্বমিত্ৰৰ মনত উদয় হ'ল। তেওঁ আচৰিত হৈ ভাবিলে যে এজন আশ্ৰমবাসী হৈ বিশ্বমিত্ৰই কেৱল মাত্ৰ কামধেনু গাইৰ সহায়তে আমাৰ বাবে এই ধৰণৰ বিভিন্ন সুস্বাদু খাদ্যৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে। গতিকে এই গাইজনীক যদি মোৰ ৰাজ্যলৈ লৈ যোৱা হয় তেনেহ'লেতো নিমিষতে মোৰ বহু সমস্যাৰ সমাধান হ'ব। গতিকে যিকোনো প্ৰকাৰে এই কামধেনু সুবলাক মোৰ হাতলৈ আনিব লাগিব। এই কথা ভাবি ভাবি ৰজা বিশ্বমিত্ৰৰ ৰাতি টোপনি নাহিল। ৰাতিপুৱা আশ্ৰমৰ পৰা বিদায় লোৱাৰ সময়ত বিশ্বমিত্ৰই বশিষ্ঠক ক'লে, হে মিত্ৰ, এই কামধেনু গাইজনীক আপুনি মোক দান কৰক। ইয়াৰ বিনিময়ত আপোনাক মই 1 লক্ষ গাই গৰু দিম। ৰজাৰ কথা শুনি বশিষ্ঠই ক'লে, হে মিত্ৰ, আপুনি মোক সহস্ৰ লক্ষ গাই গৰু দিলেও কামধেনুক মই আপোনাক দিব নোৱাৰিম, কিয়নো আশ্ৰমৰ যজ্ঞ আদি কৰি অনেক গুৰুত্বপূৰ্ণ কৰ্মত কামধেনুৱে মোক সদায় সহায় কৰি আহিছে। বশিষ্ঠৰ এনে উত্তৰত বিশ্বমিত্ৰই ক'লে, হে মিত্ৰ, কামধেনু এটা ৰত্নস্বৰূপ আৰু ৰত্নৰ ওপৰত কেৱল মাত্ৰ ৰজাৰহে অধিকাৰ থাকে। সেয়েহে কামধেনুক মোক প্ৰদান কৰক। ইয়াৰ বিনিময়ত সোণ, ৰূপ, মণিমুকুতা আপুনি যি বিচাৰিব তাকেই দিম। ৰজাৰ পৰা এনেধৰণৰ কথা শুনি বশিষ্ঠই ক'লে, হে মহাৰাজ, আপোনাৰ মুখত এনেধৰণৰ লালসা ভৰা কথা বতৰাই শোভা নাপায়। ক্ষমা কৰিব, আপুনি আপোনাৰ সমগ্ৰ ৰাজ্য মোক দান কৰিলেও কামধেনুক মই আপোনাক দিব নোৱাৰিম। বশিষ্ঠৰ কথা শুনি বিশ্বমিত্ৰৰ খং উঠিল, কিয়নো তেওঁ এজন ৰজা। তেওঁ যি বস্তুকে আহৰণ কৰিব বিচাৰে তাক লাভ কৰিহে সন্তুষ্ট হয়। গতিকে ক্ৰোধান্বিত বিশ্বমিত্ৰই ক'লে, আপুনি যিহেতু মোৰ অনুৰোধ অস্বীকাৰ কৰিছে, গতিকে মই বাধ্য যে কামধেনুক মই বলপূৰ্বকভাৱে আপোনাৰ পৰা লৈ যাব লাগিব। এই কথা কৈ বিশ্বমিত্ৰই সৈন্যসকলক আদেশ দিলে যে এই কামধেনু গাই গৰুজনীক ধৰি বান্ধি নিজৰ ৰাজ্যলৈ লৈ যোৱা হওক। ৰজাৰ আদেশ পোৱা মাত্ৰকে সৈন্যসকলে কামধেনুক বান্ধি লৈ নিজৰ ৰাজ্যৰ অভিমুখে টানি নিবলৈ ধৰিলে। সৈন্যসকলে কামধেনুক চোঁচৰাই টানি নিয়াত কামধেনুৱে আৰ্তনাদ কৰি উঠিল আৰু ক'লে, হে ব্ৰহ্মৰ্ষি বশিষ্ঠ, মোক ৰক্ষা কৰক। কিন্তু বশিষ্ঠ নিৰুপায় হৈ পৰিছিল আৰু একো কৰিব পৰা নাছিল। তেতিয়া কামধেনুৱে নিজ বল প্ৰয়োগ কৰি সৈন্যসকলৰ বান্ধনৰ পৰা মুক্ত হৈ বশিষ্ঠৰ ওচৰত আহি উপস্থিত হ'ল। কামধেনুৰ এই অৱস্থা দেখি বশিষ্ঠৰ দুচকু সেমেকি উঠিল আৰু ক'লে, হে সুবলা, আজি মই অসহায়। মই এজন ব্ৰাহ্মণ হৈ এজন পৰাক্ৰমী ৰজা যি সৈন্য সামন্তৰে সুসজ্জিত, তেওঁক কিদৰে বাধা দিব পাৰোঁ? তোমাক ৰক্ষা কৰিবলৈ আজি মই অসমৰ্থ। ৰজাৰ ধৰ্ম ব্ৰাহ্মণক ৰক্ষণাবেক্ষণ দিয়া, কিন্তু ৰজাই যেতিয়া ব্ৰাহ্মণৰ ওপৰতেই লুটপাট চলায় তেনে ক্ষেত্ৰত মই কি কৰিব পাৰোঁ? বশিষ্ঠৰ অসহায় অৱস্থা দেখি কামধেনুৱে ক'লে, হে মহৰ্ষি, আপুনি নিজকে ইমান দুৰ্বল বুলি নাভাবিব। আপোনাৰ ব্ৰহ্মশক্তিৰ ওপৰত বিশ্বাস ৰাখক। আপুনি মাথো মোক আদেশ দিয়ক। আপুনি যেনেকৈ ক'ব তেনেকৈয়ে আপোনাক মই সহায় কৰিম। কামধেনুৰ পৰা এনেকুৱা সঁহাৰি পাই বশিষ্ঠৰ মনত অদম্য সাহস জাগ্ৰত হ'ল আৰু ক'লে, হে সুবলা, যদি তুমি এইদৰে কৈছা তেতিয়াহ'লে তুমি মোক সহস্ৰ সৈন্য প্ৰদান কৰা, যাৰ সহায়ত মই বিশ্বমিত্ৰক পৰাস্ত কৰিব পাৰোঁ। ঋষিৰ আদেশ পোৱা মাত্ৰকে কামধেনুৱে দিব্য শক্তিৰ প্ৰভাৱত অত্যন্ত বলৱান পৰাক্ৰমী সহস্ৰ সৈন্য উৎপন্ন কৰিলে। এই সৈন্যসকলে ৰজা বিশ্বমিত্ৰৰ সৈন্যৰ ওপৰত জঁপিয়াই পৰিল, লগতে বিশ্বমিত্ৰৰ 100 পুত্ৰৰ ওপৰতো আক্ৰমণ কৰিলে। কামধেনুৱে উৎপন্ন কৰা সৈন্যসকল ইমানেই শক্তিশালী আছিল যে কিছু সময়ৰ ভিতৰতে বিশ্বমিত্ৰৰ সকলো সৈন্যকে হত্যা কৰিলে। ইয়াকে দেখি বিশ্বমিত্ৰৰ 100 পুত্ৰ ক্ৰোধিত হৈ পৰিল আৰু বশিষ্ঠক হত্যা কৰিবলৈ তেওঁৰ ওপৰত অস্ত্ৰাঘাত কৰিব ধৰিলে। এই কাৰ্য দেখি বশিষ্ঠ ক্ৰোধিত হৈ পৰিল আৰু প্ৰচণ্ড হুংকাৰেৰে গৰজি উঠিল। বশিষ্ঠৰ গৰ্জন ইমানেই শক্তিশালী আছিল যে বিশ্বমিত্ৰৰ পুত্ৰসকলৰ প্ৰায়বোৰেই নিমিষতে পুৰি ছাই হৈ গ'ল। চকুৰ সন্মুখত নিজৰ পুত্ৰ আৰু সৈন্যসকলৰ মৃত্যু দেখি ৰজা বিশ্বমিত্ৰৰ মন দুখ আৰু প্ৰতিৰোধৰ দাবানলত অস্থিৰ হৈ পৰিল। তেওঁ মনতে ভাবিলে, মই এজন ব্ৰাহ্মণক দুৰ্বল বুলি ভবাটোৱেই আছিল এটা ডাঙৰ ভুল। যি ব্ৰাহ্মণে মোৰ সেৱা শুশ্ৰূষা ভালদৰে কৰিব নোৱাৰে বুলি ভাবিছিলোঁ,
অথচ সেই ব্ৰাহ্মণেই মোৰ সৈন্যসকলৰ লগতে মোৰ পৰাক্ৰমী পুত্ৰসকলকো বধ কৰিলে। নিজৰ অসমৰ্থতাক ধিক্কাৰ দি বিশ্বমিত্ৰই নিজকে নিজে ক'লে, ময়ো গভীৰ তপস্যাত ব্ৰতী হ'ম। তপস্যাৰ দ্বাৰাই মই আমোঘ শক্তি আহৰণ কৰিম আৰু তেতিয়া বশিষ্ঠক পৰাজিত কৰি নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিম। এই কথা ভাবি বিশ্বমিত্ৰই তেওঁৰ জীয়াই থকা পুত্ৰকেইজনৰ হাতত ৰাজ্যভাৰ অৰ্পণ কৰি হিমালয় পৰ্বতলৈ গমন কৰিলে। তাত গৈ তেওঁ গভীৰ তপস্যাত নিমগ্ন হ'ল। বিশ্বমিত্ৰৰ নিৰন্তৰ তপস্যাত মহাদেৱ সন্তুষ্ট হ'ল আৰু ক'লে, হে বিশ্বমিত্ৰ, তোমাৰ তপস্যাত মই প্ৰসন্ন হৈছোঁ। তোমাক কি বৰ লাগে কোৱা। তেতিয়া বিশ্বমিত্ৰই মহাদেৱৰ পৰা ধনুৰ্বেদৰ জ্ঞান বিচাৰিলে আৰু ক'লে, হে দেৱাদিদেৱ মহাদেৱ, যদি আপুনি মোৰ প্ৰাৰ্থনাত প্ৰসন্ন হৈছে তেনেহ'লে আপুনি মোক অংগ উপাংগ বেদ উপনিষদৰ সকলো ৰহস্যৰ লগতে ধনুৰ্বেদৰ জ্ঞান প্ৰদান কৰক আৰু মোক এনেকুৱা অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰক যিবোৰৰ দ্বাৰা মই আৰু অধিক শক্তিশালী হ'ব পাৰোঁ। তেতিয়া ভগৱান সদাশিৱই বিশ্বমিত্ৰই বিচৰা ধৰণে বৰদান প্ৰদান কৰিলে। মহাদেৱৰ আশীৰ্বাদত বিশ্বমিত্ৰই ধনুৰ্বেদৰ জ্ঞানৰ লগতে বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ লাভ কৰিলে। এইদৰে হঠাতে অতুলনীয় শক্তি লাভ কৰি বিশ্বমিত্ৰৰ অহংকাৰ জাগ্ৰত হ'ল আৰু তেওঁ বশিষ্ঠৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে বশিষ্ঠৰ আশ্ৰমত গৈ উপস্থিত হ'ল। আশ্ৰমত উপস্থিত হৈ তেওঁ আশ্ৰমবাসীৰ ওপৰত দিব্য অস্ত্ৰৰে যধে মধে আক্ৰমণ কৰিব ধৰিলে। ইয়াকে দেখি আশ্ৰমত বাস কৰা মুনিসকল আৰু বশিষ্ঠৰ শিষ্যসকলৰ মাজত হাহাকাৰ লাগিল আৰু প্ৰাণ ৰক্ষাৰ বাবে ইফালে সিফালে দৌৰিব ধৰিলে। তেতিয়া বশিষ্ঠই সকলোকে নিৰ্ভয় প্ৰদান কৰি ক'লে, মই এই মুহূৰ্ততে দুষ্ট ৰজাক সংহাৰ কৰিম। তোমালোকে মাথো মোৰ কাৰ্যকলাপ লক্ষ্য কৰা। এইদৰে কৈ ব্ৰহ্মঋষি বশিষ্ঠই ব্ৰহ্মদণ্ড হাতত লৈ বিশ্বমিত্ৰৰ সন্মুখত থিয় দি আগভেটি ধৰিলে আৰু সেই ব্ৰহ্মদণ্ডৰ সহায়ত তেওঁ বিশ্বমিত্ৰই নিক্ষেপ কৰা সকলোবোৰ দিব্য অস্ত্ৰ নিষ্ক্ৰিয় কৰিলে। বশিষ্ঠৰ এনে ক্ষমতা দেখি বিশ্বমিত্ৰ আচৰিত হ'ল আৰু ভাবিবলৈ ধৰিলে, সঁচাই তপস্যাতকৈও ব্ৰহ্মঋষিৰ তপবল অধিক। ব্ৰহ্মঋষিৰ শক্তি তপস্যাৰ ফলত লাভ কৰা শক্তিতকৈ অনেক গুণে বেছি। গতিকে ময়ো বশিষ্ঠৰ দৰে ব্ৰহ্মঋষিৰ পদ লাভ কৰিব লাগিব। এই কথা ভাবি পৰাজিত বিশ্বমিত্ৰই পুনৰবাৰ হিমালয় পৰ্বতলৈ গৈ তপস্যা আৰম্ভ কৰিলে। এইবাৰ তেওঁ গভীৰতকৈও গভীৰ তপস্যাত নিমগ্ন হ'ল। বিশ্বমিত্ৰৰ এই গভীৰ তপস্যাৰ কথা স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোকতে বিয়পি পৰিল। তেওঁৰ এই গভীৰ তপস্যাত এইবাৰ ব্ৰহ্মদেৱ প্ৰসন্ন হ'ল আৰু ক'লে, হে বিশ্বমিত্ৰ, আমি তোমাক ৰাজঋষি হিচাপে অভিহিত কৰিলোঁ। অৰ্থাৎ তুমি এনে এজন ৰজা যিয়ে ৰজা হৈও ঋষিৰ কৰ্তব্য পালন কৰিছা। সেয়েহে এতিয়াৰে পৰা তুমি ৰজাৰ পৰা ৰাজঋষি হৈ পৰিলা। ব্ৰহ্মাৰ কথা শুনি বিশ্বমিত্ৰই অনুতাপ কৰিব ধৰিলে, মই ইমান কঠোৰ তপস্যা কৰাৰ পিছতো মোক ঋষিৰ মৰ্যাদাও প্ৰদান কৰা নহ'ল, মাথো ৰাজঋষি বুলিহে অভিহিত কৰিলে। গতিকে মই কঠিনতকৈও কঠিন তপস্যাত ব্ৰতী হ'ম। এই ভাবি তেওঁ পুনৰ তপস্যা আৰম্ভ কৰিলে। এইফালে ইক্ষ্বাকুকুলৰ কুলগুৰু আছিল ব্ৰহ্মঋষি বশিষ্ঠ। সেই সময়ত ইক্ষ্বাকুকুলৰ ৰজা আছিল ত্ৰিশাংকু। ৰজা ত্ৰিশাংকুৰ মনত এবাৰ এটা চিন্তাই বাহ ল'লে। তেওঁ ভাবিলে, যদি মই সশৰীৰে স্বৰ্গলৈ যাব পাৰিলোহেঁতেন আৰু স্বৰ্গত গৈ যদি তাত মই বাস কৰিব পাৰিলোহেঁতেন। এই ইচ্ছা মনত লৈ তেওঁ কুলগুৰু বশিষ্ঠৰ ওচৰ পালেগৈ আৰু ক'লে, হে মুনিবৰ, মোৰ ইচ্ছা অনুসৰি আপুনি এনে এক যজ্ঞৰ আয়োজন কৰক যাৰ প্ৰভাৱত মই শক্তি লাভ কৰি সশৰীৰে স্বৰ্গলৈ যাব পাৰোঁ। বশিষ্ঠ আছিল সত্যবাদী আৰু স্পষ্টবাদী। গতিকে বশিষ্ঠই স্পষ্টভাৱে ক'লে, হে ত্ৰিশাংকু, এয়া অসম্ভৱ। মই এনেকুৱা যজ্ঞ কেতিয়াও কৰিব নোৱাৰোঁ আৰু তুমি নিজেও এনেকুৱা যজ্ঞৰ আয়োজন নকৰিবা। বশিষ্ঠৰ এনে কথাত ৰজা হতাশ হৈ পৰিল। সেয়েহে এইবাৰ তেওঁ বশিষ্ঠৰ পুত্ৰসকলৰ ওচৰ চাপি তেওঁৰ ইচ্ছাক বাস্তৱ ৰূপ দিবলৈ সহায় বিচাৰিলে। পিতৃয়ে অসম্ভৱ বুলি বুজাই কোৱাৰ পিছতো ৰজাই একেটা কথাতে লাগি থকা দেখি মুনিপুত্ৰসকলৰ খংহে উঠিল। গতিকে তেওঁলোকে ৰজাক তিৰস্কাৰ কৰি চকুৰ আগৰ পৰা দূৰ হৈ যাবলৈ ক'লে। মুনি আৰু মুনিপুত্ৰসকলৰ পৰা সঁহাৰি নাপাই ত্ৰিশাংকু ক্ষোভিত হৈ পৰিল আৰু ক'লে, তোমালোক আৰু তোমালোকৰ পিতৃৰ মোক স্বৰ্গলৈ সশৰীৰে পঠাব পৰাকৈ তপ শক্তি নাই। গতিকে মই তোমালোকতকৈ শক্তিশালী গুণসম্পন্ন
অন্য কোনো ঋষিৰ ওচৰলৈ যাম আৰু যিকোনো প্ৰকাৰে মই মোৰ লক্ষ্যত উপনীত হমেই। পিতৃৰ ক্ষমতাক লৈ ত্ৰিশাংকুৱে কৰা এনে তাচ্ছিল্যসূচক মন্তব্য শুনি মুনিপুত্ৰসকল ক্ৰোধিত হ'ল আৰু ৰজাক অভিশাপ দি ক'লে, ৰজা হৈ তুমি চণ্ডালৰ দৰে কথা কৈছা, গতিকে তুমি এজন কুৎসিত চণ্ডাললৈ পৰিণত হোৱা। মুনিপুত্ৰসকলৰ অভিশাপ ফলিয়ালে। পিছদিনা পুৱা সাৰ পাই ত্ৰিশাংকুৱে দেখিলে যে তেওঁ মলিয়ন কাপোৰ পিন্ধা দেখিবলৈ বিভৎস এজন চণ্ডাললৈ ৰূপান্তৰ হৈছে। ত্ৰিশাংকুৱে নিজৰ এই ৰূপ দেখি বৰ চিন্তাত পৰিল। গতিকে তেওঁ সহায় বিচাৰি বশিষ্ঠৰ শত্ৰু বিশ্বমিত্ৰৰ ওচৰলৈ গ'ল। ৰজাক দেখিয়েই বিশ্বমিত্ৰই চিনি পালে। ৰজালৈ তেওঁৰ বৰ দয়া উপজিল। তেওঁ সুধিলে, তুমিয়েই মহাৰাজ ত্ৰিশাংকু নোহোৱানে? কি কাৰণে তোমাৰ এই দশা হ'ল? কোনে তোমাক এনেকুৱা অভিশাপ দিলে? তেতিয়া ত্ৰিশাংকুৱে আদিৰ পৰা অন্তলৈ সকলো ঘটনা বৰ্ণনা কৰি ৰাজঋষি বিশ্বমিত্ৰৰ ভৰিত দীঘল দি পৰিল আৰু ক'লে, হে ঋষি, মই সদায় সৎ ৰজা আছিলোঁ। মই কোনোদিনে ধৰ্মপথৰ পৰা বিচলিত হোৱা নাই, নতুবা কাৰো অনিষ্ট বা পাপ কৰ্মতো লিপ্ত হোৱা নাই। মোৰ কুলগুৰু আৰু তেওঁৰ পুত্ৰবৰ্গই মোক পৰিত্যাগ কৰি অভিশাপ দিয়াৰ ফলত আজি মোৰ এই দুৰ্দশা হৈছে। গতিকে মুনিবৰ, আপুনিয়েই মোৰ মনৰ ইচ্ছা পূৰণ কৰক আৰু এক মহাযজ্ঞ পাতি মোক সশৰীৰে স্বৰ্গলৈ প্ৰেৰণ কৰক। ত্ৰিশাংকুৰ কথা শুনি বিশ্বমিত্ৰই ভাবিলে যে বশিষ্ঠই যি কাম কৰিব নোৱাৰিলে, যদি মই সেই কামটো কৰিব পাৰোঁ তেন্তে মোৰ মান্যতা তেওঁতকৈ অধিক হৈ পৰিব। গতিকে এই কথা ভাবি ত্ৰিশাংকুৰ ইচ্ছা পূৰণ কৰিবৰ বাবে তেওঁ এক মহাযজ্ঞ সম্পন্ন কৰাৰ সিদ্ধান্ত ল'লে। যথাসময়ত তেওঁ যজ্ঞ আৰম্ভ কৰিলে আৰু সেই যজ্ঞলৈ অনেক ঋষি মহৰ্ষিক আমন্ত্ৰণ জনালে। যজ্ঞৰ নিমন্ত্ৰণ ৰক্ষা কৰি অনেক ঋষি মহৰ্ষি উপস্থিত হ'ল, কিন্তু বশিষ্ঠৰ 100 পুত্ৰই সেই যজ্ঞত উপস্থিত হ'বলৈ অস্বীকাৰ কৰিলে। লগতে তেওঁলোকে উপহাস কৰি ক'লে, কি যে যজ্ঞ হ'ব সেইটো, যাৰ পুৰোহিত আছিল এসময়ত ক্ষত্ৰিয় আৰু যাক লৈ যজ্ঞ কৰা হৈছে তেওঁ হ'ল এজন চণ্ডাল। বশিষ্ঠৰ পুত্ৰসকলৰ এই কথা কাণত পৰাৰ লগে লগে ক্ৰোধিত হৈ অভিশাপ দি বিশ্বমিত্ৰই ক'লে, এওঁলোকে যিহেতু মোৰ নিমন্ত্ৰণ অস্বীকাৰ কৰিছে আৰু মোক উপহাস কৰিছে, গতিকে এওঁলোক নিমিষতে ভস্মীভূত হওক আৰু এওঁলোকৰ অনাগত 7 জনম চণ্ডালৰ যৌনিত হওক। বিশ্বমিত্ৰই এই অভিশাপ দিয়াৰ লগে লগে বশিষ্ঠৰ পুত্ৰসকল ভস্মীভূত হ'ল। এইফালে যজ্ঞত যেতিয়া আহুতি দিয়াৰ সময় হ'ল, তেতিয়া দেৱতাসকলক আহ্বান জনাই বিশ্বমিত্ৰই মন্ত্ৰ উচ্চাৰণ কৰিলে, কিন্তু কোনো দেৱতা তাত উপস্থিত নহ'ল। ইয়াকে দেখি বিশ্বমিত্ৰৰ ক্ৰোধাগ্নি দপদপকৈ জ্বলি উঠিল। পূৰ্ণাহুতিৰ ঘৃতপূৰ্ণ অৰ্ঘ্য যজ্ঞৰ জুইৰ ওপৰত ধৰি তেওঁ ক'বলৈ ধৰিলে, ত্ৰিশাংকু, এইবাৰ মোৰ শক্তি চোৱা। মই তোমাৰ উপকাৰৰ বাবে মোৰ সকলো তপ শক্তি তোমাক প্ৰদান কৰিলোঁ। মোৰ তপবলৰ যদি সাৰ্থকতা আছে তেন্তে সেই শক্তিৰ দ্বাৰা তুমি এতিয়াই সশৰীৰে স্বৰ্গ অভিমুখে আৰোহণ কৰা। বিশ্বমিত্ৰই এইদৰে কোৱাৰ লগে লগে ত্ৰিশাংকু আকাশত উৰিবলৈ ধৰিলে আৰু সশৰীৰে স্বৰ্গত গৈ উপস্থিত হ'ল। কিন্তু স্বৰ্গৰ ৰজা দেৱৰাজ ইন্দ্ৰই ত্ৰিশাংকুক পুনৰ পৃথিৱীলৈ ঠেলি পঠালে আৰু ক'লে, স্বৰ্গত তোৰ কোনো স্থান নাই। স্বৰ্গলোকত বাস কৰিবলৈ তই যোগ্য নহয়। তই হৈছ নিজৰ গুৰুৰ দ্বাৰাই অভিশাপগ্ৰস্ত এজন চণ্ডাল। এইবুলি কৈ ইন্দ্ৰই ঠেলি দিয়া মাত্ৰকে ত্ৰিশাংকু তলমূৰকৈ তীব্ৰ বেগেৰে পুনৰ পৃথিৱীলৈ সৰি পৰিব ধৰিলে। ত্ৰিশাংকুৱে ভয়তে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, হে বিশ্বমিত্ৰ, মোক ৰক্ষা কৰক, মোক বচাওক। সেই দৃশ্য দেখি বিশ্বমিত্ৰই উচ্চস্বৰে আদেশ দিলে, ৰৈ যোৱা ত্ৰিশাংকু, ৰৈ যোৱা। লগে লগে সকলোকে আচৰিত কৰি পতনমুখী ত্ৰিশাংকু এটা উজ্জ্বল তৰাৰ দৰে মাজ আকাশতে ওলোটাকৈ ওলমি ৰ'ল। ক্ৰোধিত হৈ বিশ্বমিত্ৰই ক'লে, যদি ব্ৰহ্মাৰ দ্বাৰা নিৰ্মিত স্বৰ্গত ত্ৰিশাংকুৰ কোনো স্থান নাই, তেতিয়াহ'লে মই অন্য এক স্বৰ্গ নিৰ্মাণ কৰিম। এই কথা কৈ বিশ্বমিত্ৰই তাৰকামণ্ডলীৰ সৃষ্টি কৰিব ধৰিলে। তেওঁ সপ্তঋষি মণ্ডল সৃষ্টি কৰিলে আৰু এখন নতুন স্বৰ্গৰ আধাৰ নিৰ্মাণ কৰিলে। এই কাৰ্য দেখি দেৱতাসকল শংকিত হৈ পৰিল। নতুন স্বৰ্গৰ সৃষ্টি হ'লে তেওঁলোকৰ অস্তিত্ব বিপন্ন হোৱাটো নিশ্চিত। গতিকে ইন্দ্ৰসহিতে সকলো দেৱদেৱতা বিশ্বমিত্ৰৰ ওচৰলৈ আহি হাতজোৰ কৰি ক'লে, হে মুনিবৰ, আপুনি শান্ত হওক, আপুনি মহান জ্ঞানী।
এই কথা আপুনি নিশ্চয় জানে যে এজন মনুষ্যৰ বাবে সশৰীৰে স্বৰ্গত বাস কৰা অসম্ভৱ। গতিকে ত্ৰিশাংকু স্বৰ্গৰ বাসিন্দা হ'ব নোৱাৰে। সেয়েহে মুনিবৰ, অনুগ্ৰহ কৰি আপোনাৰ সিদ্ধান্ত সলনি কৰক। দেৱতাসকলৰ প্ৰাৰ্থনাত বিশ্বমিত্ৰ শান্ত হ'ল আৰু ক'লে, হে দেৱতাসকল, মই মোৰ সৃষ্টি এইখিনিতে স্থগিত কৰিলোঁ, কিন্তু এই অৰ্ধনিৰ্মিত সৃষ্টিক বিনাশ কৰিব পৰা নাযাব। এই সৃষ্টি তেতিয়ালৈ থাকিব যেতিয়ালৈ ব্ৰহ্মাৰ দ্বাৰা নিৰ্মিত সংসাৰ বৰ্তি থাকিব, আৰু মই সৃষ্টি কৰা তাৰকামণ্ডলীৰ ৰজা হ'ব ত্ৰিশাংকু। দেৱতাসকলে বিশ্বমিত্ৰৰ কথাত একমত হ'ল, আৰু এইদৰেই ওলোটাকৈ আকাশত ওলমি থকা ত্ৰিশাংকু বিশ্বমিত্ৰই সৃষ্টি কৰা তাৰকামণ্ডলীৰ ৰজা হৈ আকাশত এটি তৰা হৈ জিলিকি থাকিল। কিন্তু ত্ৰিশাংকুক স্বৰ্গলৈ প্ৰেৰণ কৰা কাৰ্যত বিশ্বমিত্ৰৰ কষ্টপাৰ্জিত তপোবল ভালেখিনিয়েই ক্ষয় হৈছিল। অথচ ব্ৰহ্ম ঋষিৰ পদপ্ৰাপ্তিৰ পৰা বিশ্বমিত্ৰ এতিয়াও বহু দূৰত। গতিকে ক্ষয় যোৱা তপোবল পুনৰ অৰ্জন কৰাৰ লগতে ব্ৰহ্ম ঋষিৰ পদপ্ৰাপ্তিৰ বাবে তেওঁ পুনৰ তপস্যাত বহিল। বহু বছৰৰ তপস্যাৰ মূৰত ব্ৰহ্মাই দেখা দি ক'লে, হে বিশ্বমিত্ৰ, তোমাৰ তপস্যা ফলৱতী হৈছে। তুমি এতিয়া ৰজাৰ শাৰীত নাই। তুমি এতিয়াৰে পৰা ঋষিত্ব লাভ কৰিলা, অৰ্থাৎ ৰাজঋষিৰ পৰা তুমি ঋষি বিশ্বমিত্ৰ হলা। ব্ৰহ্মাৰ কথা শুনি বিশ্বমিত্ৰ আকৌ হতাশ হ'ল। তেওঁ হ'ব বিচাৰিছিল ব্ৰহ্ম ঋষি, বশিষ্ঠৰ সমতুল্য, কিন্তু তেওঁক স্বীকৃতি দিয়া হ'ল সাধাৰণ ঋষি হিচাপে। তেওঁৰ বাবে যাৰ কোনো অৰ্থ নাই। গতিকে ব্ৰহ্ম ঋষিৰ মৰ্যাদা পোৱাৰ মানসেৰে তেওঁ পুনৰ কঠোৰ তপস্যা আৰম্ভ কৰিলে। এইবাৰ তপস্যা আগতকৈ আৰু অধিক গভীৰ আছিল, যাৰ বাবে স্বৰ্গৰ ৰজা ইন্দ্ৰ শংকিত হ'ল। তেওঁ ভাবিলে যে তপস্যাৰ বলত বিশ্বমিত্ৰই স্বৰ্গত আহি মোক আক্ৰমণ নকৰিলেই ৰক্ষা। সেইবাবেই বিশ্বমিত্ৰৰ তপস্যা ভংগ কৰাৰ উদ্দেশ্যৰে স্বৰ্গৰ অপেশ্বৰী অতি ৰূপৱতী মেনকাক বিশ্বমিত্ৰৰ ওচৰলৈ পঠাই দিলে। বিশ্বমিত্ৰৰ কাষ চাপি মেনকাই তেওঁৰ তপস্যা ভংগ কৰিবলৈ সুমধুৰ সংগীত গাই গাই নানা ভংগীমাৰে নৃত্য কৰিবলৈ ধৰিলে। মেনকা ইমানেই ধুনীয়া আছিল যে যিকোনো পুৰুষে তেওঁক দেখা মাত্ৰকে মোহিত হৈ পৰে। কিন্তু বিশ্বমিত্ৰই প্ৰথম অৱস্থাত মেনকাক আওকাণ কৰি গভীৰ তপস্যাত নিমগ্ন হ'বলৈ চেষ্টা কৰিলে। সেই কথা দেখি এইবাৰ কামদেৱে বিশ্বমিত্ৰৰ শৰীৰলৈ কামবান নিক্ষেপ কৰিলে, আৰু লগে লগে বিশ্বমিত্ৰই চকু মেলি মেনকাৰ ফালে চালে। অপূৰ্ব ৰূপ যৌৱনা মেনকাক দেখি বিশ্বমিত্ৰ তাইৰ সৌন্দৰ্যত ভোল গ'ল। বিশ্বমিত্ৰৰ তপস্যা ভংগ হ'ল, আৰু নিজৰ মহৎ লক্ষ্যৰ কথা পাহৰি 10 বছৰ কাল মেনকাৰ সৈতে সহবাস কৰিলে। ইয়াৰ পৰিণতিত যেতিয়া মেনকা গৰ্ভৱতী হ'ল আৰু 10 বছৰ কাল সম্ভোগ কৰাৰ ফলত যেতিয়া বিশ্বমিত্ৰৰ ক্ষমতাৰ অৱক্ষয় হ'ল, তেতিয়া বিশ্বমিত্ৰই তেওঁৰ প্ৰকৃত জ্ঞান ঘূৰাই পালে আৰু তেওঁৰ উদ্দেশ্যৰ কথা মনত পৰিল। যিজন বিশ্বমিত্ৰই বশিষ্ঠক পৰাজিত কৰিব বিচাৰিছিল, তেওঁচোন এগৰাকী নাৰীৰ ৰূপ যৌৱনৰ ওচৰতে পৰাজিত হ'ল। মেনকাই যেতিয়া গম পালে যে বিশ্বমিত্ৰই তেওঁৰ মায়াজালৰ পৰা মুক্ত হৈছে, তেতিয়া তাই ভয়তে কঁপিব ধৰিলে। তাই ভাবিলে ঋষিয়ে চাগে এতিয়া তাইক অভিশাপ দিব। কিন্তু বিশ্বমিত্ৰই মেনকাক সঁচা অন্তৰেৰে ভাল পাইছিল। তেওঁ মেনকাক ক'লে, হে মেনকা, এই ক্ষেত্ৰত তোমাৰ কোনো দোষ নাই। তুমি ইন্দ্ৰৰ আদেশ পালন কৰিহে ইয়ালৈ আহিছিলা। দোষ মোৰেই। মই নিজকে নিয়ন্ত্ৰণ কৰাটো উচিত আছিল। এই কথা কৈ বিশ্বমিত্ৰই সেই স্থান ত্যাগ কৰি পুনৰ তপস্যা কৰিবলৈ হিমালয়ৰ দুৰ্গম স্থানলৈ গমন কৰিলে। বিশ্বমিত্ৰৰ প্ৰস্থানৰ পিছত মেনকাই এগৰাকী কন্যা সন্তান জন্ম দিলে, আৰু সেই কন্যা সন্তানটিয়েই আছিল শকুন্তলা। আনফালে বিশ্বমিত্ৰই নিজৰ ইন্দ্ৰিয়ক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰি পুনৰ 10,000 বছৰ নিৰৱচ্ছিন্নভাৱে তপস্যাত নিমগ্ন হ'ল। দেৱতাসকলৰ অনুৰোধত ব্ৰহ্মাই আকৌ দেখা দি বিশ্বমিত্ৰক ক'লে, হে পুত্ৰ, মই সন্তুষ্ট। তোমাক মহৰ্ষি বুলি অভিহিত কৰিলোঁ। বিশ্বমিত্ৰ এইবাৰো আনন্দিত নহ'ল, কাৰণ তেওঁৰ উদ্দেশ্য ঋষি বা মহৰ্ষি নাছিল। তেওঁৰ এটাই উদ্দেশ্য, সেয়া হ'ল ব্ৰহ্ম ঋষিৰ মৰ্যাদা পোৱা। গতিকে তেওঁ আগতকৈও বহুগুণে কঠোৰ তপস্যাত পুনৰ নিমগ্ন হ'ল। ইন্দ্ৰ আকৌ এবাৰ শংকিত হ'ল। তেওঁ এইবাৰ স্বৰ্গৰ অপেশ্বৰী ৰম্ভাক বিশ্বমিত্ৰৰ তপস্যা ভংগ কৰিবলৈ পঠালে। মেনকাৰ দৰে ৰম্ভাও আছিল এগৰাকী অতি ৰূপৱতী অপ্সৰা। তাই গৈ বিশ্বমিত্ৰৰ তপোবনত প্ৰৱেশ কৰাৰ লগে লগে
তাত বসন্তকালৰ সমাহাৰ ঘটিল। অপৰূপ প্ৰাকৃতিক পৰিৱেশৰ মাজত বিভিন্ন ভংগীমাৰে নৃত্য কৰি সুমধুৰ সংগীত গাই বিশ্বমিত্ৰৰ তপস্যা ভংগ কৰিবলৈ ৰম্ভাই প্ৰয়াস কৰিলে। কিন্তু ৰম্ভাৰ এই কাৰ্যই বিশ্বমিত্ৰৰ অন্তৰত এইবাৰ উগ্ৰ ক্ৰোধৰহে জন্ম দিলে। বিশ্বমিত্ৰৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁক পথভ্ৰষ্ট কৰিবলৈ এয়া ঈৰ্ষাপৰায়ণ দেৱতাসকলৰ এক কৌশল। গতিকে ক্ৰুদ্ধস্বৰে তেওঁ ৰম্ভাক অভিশাপ দি ক'লে, ৰম্ভা, মই ক্ৰোধ আদি ৰিপু আৰু কামনা বাসনা জয় কৰিবলৈ তপস্যাত বহিছোঁ আৰু তুমি আহিছা মোক পথভ্ৰষ্ট কৰিবলৈ। গতিকে মই অভিশাপ দিলোঁ, তুমি নিমিষতে শিলামূৰ্তিলৈ পৰিণত হোৱা। অভিশাপ লাভ কৰি ৰম্ভাই কান্দি কান্দি ক'লে, হে মুনিবৰ, ইয়াত মোৰ কোনো দোষ নাছিল। মই মাথো ইন্দ্ৰদেৱৰ আজ্ঞাহে পালন কৰিছিলোঁ। কিন্তু আপুনি কোনো ধৰণৰ বিবেচনা নকৰাকৈ মোক অভিশাপ দিলে। গতিকে মুনিবৰ, মোৰ মুক্তি কিদৰে সম্ভৱ হ'ব? ৰম্ভাৰ কথা শুনি বিশ্বমিত্ৰ শান্ত হ'ল আৰু ক'লে, হে ৰম্ভা, 10,000 বছৰৰ অন্তত চেতমুনিয়ে তোমাক মোৰ অভিশাপৰ পৰা মুক্ত কৰিব আৰু তেতিয়া তুমি শিলৰ পৰা পুনৰ অপ্সৰা হৈ নিজ লোকলৈ গমন কৰিবা। এই ঘটনাৰ পিছত বিশ্বমিত্ৰই উপলব্ধি কৰিলে যে তেওঁ যিদৰে কামনা বাসনাক নিয়ন্ত্ৰণ কৰিব পাৰিছে, সেইদৰে ক্ৰোধৰ ওপৰত তেওঁ এতিয়াও বিজয় লাভ কৰিব পৰা নাই, যিয়ে তেওঁক ব্ৰহ্ম ঋষি হোৱাৰ পথত হেঙাৰ হিচাপে থিয় দিছে। গতিকে তেওঁ সকলো ধৰণৰ ইন্দ্ৰিয়ক জয় কৰি জিতেন্দ্ৰিয় হ'ব লাগিব। এই কথা ভাবি এইবাৰ তেওঁ শ্বাস প্ৰশ্বাস ৰোধ কৰি জগতৰ সকলো চিন্তা মনৰ পৰা দূৰ কৰি একান্ত মনে কঠোৰ তপস্যাত ব্ৰতী হ'ল। এনে তপস্যাত তেওঁৰ শৰীৰৰ পৰা ধোঁৱা আৰু জুইৰ শিখা বাহিৰ হ'বলৈ ধৰিলে। সেই ধোঁৱা আৰু জুয়ে বিশ্বব্ৰহ্মাণ্ডক আগুৰি ধৰাৰ উপক্ৰম হ'ল। তেতিয়া দেৱতাসকলৰ অনুৰোধত বিশ্বমিত্ৰৰ সন্মুখত ব্ৰহ্মা পুনৰ আবিৰ্ভাৱ হ'ল আৰু ক'লে, হে বিশ্বমিত্ৰ, তুমি ধন্য, মই তোমাৰ তপস্যাত প্ৰসন্ন হৈছোঁ। তুমি সকলো ধৰণৰ কামনা বাসনা অহংকাৰ ক্ৰোধ আদিক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছা। গতিকে এতিয়াৰে পৰা তুমি জগতত ব্ৰহ্ম ঋষি হিচাপে প্ৰতিষ্ঠা লাভ কৰিলা। মনে বিচৰা ব্ৰহ্ম ঋষিৰ মৰ্যাদা লাভ কৰি বিশ্বমিত্ৰ আনন্দিত হ'ল আৰু তেওঁ পোনে পোনে বশিষ্ঠৰ আশ্ৰমত গৈ উপস্থিত হ'ল। কিন্তু এইবাৰ তেওঁ বশিষ্ঠৰ সৈতে যুদ্ধ কৰিবলৈ যোৱা নাছিল। এইবাৰ তেওঁ বশিষ্ঠৰ চৰণ চুই ক'লে, হে মহাত্মা, আপোনাৰ পথ অনুসৰণ কৰিয়েই মই ব্ৰহ্ম ঋষিৰ মৰ্যাদা লাভ কৰিলোঁ। আপোনাৰ মাৰ্গদৰ্শনে মোক এই পদ প্ৰাপ্তিৰ বাবে যোগ্য কৰি তুলিলে। আপুনি ক্ৰোধক জয় কৰিছিল। ইচ্ছা কৰিলে মোকো আপুনি নিশেষ কৰিব পাৰিলেহেঁতেন, কিন্তু সেয়া নকৰি আপুনি মোক এই সুযোগ দিলে যে মই নিজকে ব্ৰহ্ম ঋষি হিচাপে যোগ্য কৰি তুলিব পাৰিলোঁ। গতিকে আপুনি মোৰ গুৰুস্বৰূপ। বিশ্বমিত্ৰৰ এনে কথাই বশিষ্ঠৰ অন্তৰ চুই গ'ল। তেওঁ বিশ্বমিত্ৰক সাৱটি ধৰি ক'লে, হে মিত্ৰ, আপুনি এতিয়া মোৰ সমকক্ষ, আপুনি ব্ৰহ্ম ঋষি। গতিকে মোক আপুনি গুৰুৰ সলনি মিত্ৰ বুলিহে সম্বোধন কৰিব। আৰু তেতিয়াৰ পৰাই বিশ্বমিত্ৰ আৰু বশিষ্ঠ পৰম মিত্ৰ হৈ পৰিল। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ওচৰতে থকা লাইক বাটনটো অনুগ্ৰহ কৰি প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।